Hello everyone, I hope তোমালোক সকলোৱে ভালে আছা। সো মই আন এটি ভিডিঅ' তোমালোকৰ মাজলৈ লৈ আহিছোঁ এণ্ড আজিৰ ভিডিঅ'টো অলপ বিশেষ হ'ব আৰু লগতে মই তোমালোক সকলোকে অভিনন্দন জনাইছোঁ কাৰণ যিসকল ষ্টুডেণ্টৰ এডমিশ্যন হৈ গ'ল কাৰণ মানে 7 and 8 আগষ্ট 2025ত আমাৰ এডমিশ্যন প্ৰচেছটো আছিল যিটো আমাৰ CW 2025ৰ থ্ৰুৰে DT কাউন্সেলিঙৰ আণ্ডাৰত মানে এডমিশ্যন হৈছে। তো এজ ইউ নো যে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিখন 7খন ইঞ্জিনিয়াৰিং কলেজ আছে সো তাৰে এডমিশ্যন প্ৰচেছটো আমাৰ 7 and 8ত প্ৰায় সমাপ্ত হৈ গৈছে। সো 8 আগষ্ট 2025টো আমাৰ লাষ্ট ডে অফ এডমিশ্যন আছিলে এণ্ড দিছ ইজ কমপ্লিটলি অভাৰ। সো মই তোমালোকক সেইবাবে যিটো ইঞ্জিনিয়াৰিঙৰ কেৰিয়াৰ যিটো ষ্টাৰ্ট কৰিবলৈ গৈ আছা অ'কে এজন ইঞ্জিনিয়াৰ হ'বা ভৱিষ্যতে বা যিটো মানে ইঞ্জিনিয়াৰ হোৱাৰ যিটো সপোন লৈ আহিলা তাৰ বাবে শুভকামনা জনাইছোঁ আৰু আশা কৰোঁ তোমালোকৰ দিনবিলাক ভাল হ'ব, এজন ভাল ইঞ্জিনিয়াৰ হৈ নিশ্চয় আহিব পাৰিবা। আৰু তোমালোক সকলোৱে গম পোৱা যে মই দীৰ্ঘদিন ধৰি CW ৰিলেটেড ভিডিঅ' কিছুমান দি আছোঁ। চ' মোৰ এটাই বস্তু যে মানুহখিনি কিছু জানিব পাৰিলে ভাল হয় বা যিখিনি ষ্টুডেণ্টখিনিৰ যদি ইনফৰ্মেশ্যন কিছুমান গম পায় লাইক আমাৰ CW যেনেকুৱা মই বনাইছোঁ ভিডিঅ'বিলাক। চ' সেইটোৱে মোৰ মেইন উদ্দেশ্য আছিল যাতে মানুহবিলাকক সেই ইনফৰ্মেশ্যনখিনি দিব পাৰোঁ কাৰণ কিয় আজি নেশ্যনেল লেভেল এক্সাম লাইক JEE তাৰ বাবে বহুত ধৰণৰ ভিডিঅ' আছে বাট আমাৰ অসমৰ কাৰণে এই যিটো CW এক্সাম হয় তাত ভিডিঅ' তেনেকুৱা নাই, হয়তো আছে কিছুমান বাট হয়তো মই ভাবোঁ যে সেইবিলাকে ঢুকি পোৱা নাই সেই কিছুমান সৰু সৰু বস্তু। চ' মই সেইবাবে সেই ভিডিঅ'বিলাক বনাইছোঁ আৰু মই নিজেও এজন ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হয়। তো ডেট ৱাজ মাই পাৰ্পজ এণ্ড মোক বহুতখিনি ষ্টুডেণ্টে এই গোটেই জাৰ্ণিটোত মানে ছাপোৰ্ট কৰিলে। অ'কে তেওঁলোকে ভালদৰে চেনেলটো গ্ৰ' হোৱাত সহায় কৰিছে। চ' তোমালোক মই বহুত ধন্যবাদ দিছোঁ যে এইখিনি সহায় তোমালোকে কৰিছা, ছাপোৰ্টখিনি দিছা এণ্ড ইভেন মই যিটো এডমিশ্যনৰ প্ৰচেছ কাৰণ মই নিজে আছাম ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেণ্ট হয় তাতো বহুতকেইজন ষ্টুডেণ্টক মই লগ পাইছোঁ, মোক মাত দিছে যে দাদা আপোনাৰ ভিডিঅ' চাইছিলোঁ এনেকুৱা এণ্ড আই ৱাজ ৰিয়েলি হেপী যে মই ষ্টুডেণ্টখিনিক হেল্প কৰিব পাইছোঁ আৰু যিটো মোৰ সপোন আছিল যে ষ্টুডেণ্টখিনিৰ মাজলৈ সেই নলেজখিনি বা ইনফৰ্মেশ্যনখিনি যাওক আমাৰ CW ৰিলেটেড যিখিনি ইনফৰ্মেশ্যন হয় লাইক CW এক্সাম দি ক'ত এডমিশ্যন হ'ব পাৰে, অ'কে ক'ত এডমিশ্যন ল'লে কেনেকুৱা ধৰণৰ প্ৰচিডিউৰ্ছ হয় আৰু মই মেইনলি তোমালোকে গম পোৱা যে CW থ্ৰুৰেতো এতিয়া বহুতকেইখন ইউনিভাৰ্চিটি বা কলেজত হয়, তোমালোকক মই অলৰেডি ভিডিঅ' বনাই দিছোঁ বাট মেইনলি যে এইকেইখন আমাৰ 7খন ইঞ্জিনিয়াৰিং কলেজ আছে আণ্ডাৰ DT ডিৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন যিটো আমাৰ ASTU ইউনিভাৰ্চিটি আণ্ডাৰত মানে ৰেগুলেট কৰে তেওঁলোকৰ এক্সাম। ত' সেইখিনিৰ ওপৰত মেইনলি মই ভিডিঅ' বনাই আছোঁ, মানে 7খন ইঞ্জিনিয়াৰিং কলেজৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ। তো এই যিটো যাত্ৰা দীৰ্ঘদিনীয়া সেইটোত সহায় কৰাৰ বাবে বহুত ধন্যবাদ আৰু এতিয়া সেইটো প্ৰায় সমাপ্ত হ'ব হৈছে এতিয়া কাৰণ কিয় প্ৰায় গোটেইখিনি কাম হৈ গ'ল। চ' তোমালোকে এতিয়া ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হিচাপে নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিবা, ইণ্ডাকশ্যন প্ৰগ্ৰেমবিলাকো ষ্টাৰ্ট হ'ব এতিয়া এণ্ড অলপ চলপ কিবা লাইক পৰ্ট কাউন্সেলিং হওক বা স্পট কাউন্সেলিং বাকী আছে সেইখিনি বাৰু মই দি দিম, কিন্তু যিখিনি মেইন কাম সেইখিনি হৈ গ'ল আৰু এতিয়া হয়তো তোমালোকে অলপ বেলেগ লেভেলৰ চেনেল কিছুমান চাব লাগিব য'ত তোমালোকে লাইক নিজৰ চিলেবাছ অৰিয়েণ্টেড অ'কে যিখিনি আমাৰ ইঞ্জিনিয়াৰিঙৰ যিটো ব্ৰাঞ্চত তোমালোকে আছা চ' সেই ব্ৰাঞ্চৰ অৰিয়েণ্টেড চাব লাগিব। বাট যিখিনি সময় তোমালোকে এই চেনেলটোত মানে সময় দিলা বা যিহেতু মই কাউন্সেলিং প্ৰচেছটোৰ ওপৰতে বনাই আছোঁ তো এইখিনি সময়ত যিখিনি মানে সহায় কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। অ'কে এণ্ড আগলৈ ছাপোৰ্ট কৰিবা এণ্ড মই অবভিয়াছলি নট এইটো কোনো মানে লাষ্ট নহয়, এইটো ফাৰ্ষ্ট হয় মোৰ। চ' মই নেক্সট ইয়েৰ যিখিনি 2026ত আমাৰ দিব CW এক্সপিৰিয়েঞ্চ চ' সেইখিনিৰ কাৰণে মই ভিডিঅ' বনাম এণ্ড আগলৈ বনাই যাম যিমান সময়লৈ মই পাৰোঁ। চ' এতিয়া কথাটো হ'ল বহুতখিনি ষ্টুডেণ্টছে মোৰ লাষ্ট এটা মোক সুধিছিলে যে দাদা আপুনি চিলেবাছৰ ওপৰত এটা ভিডিঅ' এটা বনাই দিব কাৰণ কিয় চোৱা যিটো চিলেবাছ এইবাৰ তোমালোকে পঢ়িবলৈ গৈ আছা সেইটো হ'ল NEP আণ্ডাৰত আহিব। মানে মই কৈ দিছোঁ যে আমাৰ সময়ত যিখিনি আছিল সেইটো NEP আণ্ডাৰত নাছিলে বাট ফ্ৰম দ্য ইয়াৰ 2024 যে যিটো চিলেবাছ হয় ASTU চিলেবাছ সেইটো NEP আণ্ডাৰত হৈছে আৰু সেই NEP আণ্ডাৰত হোৱাৰ বাবে বহুতখিনি সাল সলনি হৈ গৈছে লাইক BTech ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ এভৰিৱেৰ মানে আমাৰ চিলেবাছতকৈ সেইটো অলপ বেলেগ হয়। তাত মানে কিছু এডিশ্যনেল ছাবজেক্ট ভৰোৱা হৈছে বা ফাৰ্ষ্ট ইয়াৰৰ যিটো মানে ফাৰ্ষ্ট ছেমত যিখিনি তুমি ছাবজেক্টছ পাবা সেইখিনি ছেকেণ্ড ছেমত পাইছিলা, ছেকেণ্ড ছেমৰখিনি তো কিছু সাল সলনি কৰা হৈছে। বাট মই এই ভিডিঅ'টো এইবাবে আনিছোঁ CW চিলেবাছ ৰিলেটেড ভিডিঅ' হয়। চ' মই গোটেই চিলেবাছটো মানে ডিছকাছ কৰি দিম। অ'কে চ' এতিয়া তোমালোকে যিহেতু মানে ইঞ্জিনিয়াৰিঙৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব পাৰিবা বা তাৰ আগতে যদি এই ভিডিঅ'টো চাই লোৱা অলপ হেল্পফুল হ'ব পাৰে তোমালোকৰ বাবে কাৰণ কিয় তোমালোকে আগতে চিলেবাছটো গম পাবা বা মই কৈ দিম যে কেনেকুৱা বস্তুবিলাক হয়। চ' BTech ফাৰ্ষ্ট ইয়াৰটো যিহেতু তোমালোকৰ বাবে নতুন হয়, ইঞ্জিনিয়াৰিঙৰ আগত কোনো ধৰণৰ তোমালোকে মানে এক্সপ'জাৰ পোৱা নাই। চ' আই হোপ যে এই ভিডিঅ'টো থ্ৰুৰে কিছু মানে তোমালোকৰ হেল্প হ'ব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' যিটো তোমালোকে কৈ দিওঁ যে আমাৰ ইঞ্জিনিয়াৰিং কলেজ যিখন ASTU ইউনিভাৰ্চিটি ৰেগুলেট কৰে আৰু এতিয়া কলেজত এডমিশ্যন হ'ল আৰু কিছুদিন পিছতে তোমালোকৰ
ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন হ'ব ঠিক আছে কাৰণ ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকে নিজকে ৰেজিষ্টাৰ কৰিব লাগিব চ' সেইটো তোমালোকে গম পোৱা বা তোমালোকক মই কৈ দিছোঁ ঠিক আছে আৰু লগতে মই কৈ দিওঁ যে যিটো বিটেক ফাৰ্ষ্ট ইয়াৰ হ'ব সেইটোৰ একচুৱেলি চিলেবাছ অল ব্ৰাঞ্চৰ কাৰণে ছেম থাকে চ' সেইবাবে আমি তাক অল ব্ৰাঞ্চ বুলি কোৱা যায় যে গোটেই ব্ৰাঞ্চখিনিৰ চিলেবাছটো ছেম থাকিব মানে এতিয়ালৈ তোমালোকে কোনো ধৰণৰ ব্ৰাঞ্চৰ ছাবজেক্ট নোপোৱা লাইক তুমি চিভিলৰ হোৱা বা কেমিকেলৰ হোৱা ইলেক্ট্ৰনিক্স হোৱা ইলেক্ট্ৰিকেল হোৱা এনিৱে মানে তুমি যিটো ব্ৰাঞ্চৰ হোৱা তো চিলেবাছ ছেম থাকিব বাট তাতে কিছুমান গ্ৰুপ এ বা গ্ৰুপ বি বুলি ভগোৱা আছে মই সেইটো কৈ দিম বাট যিটো তুমি ফাৰ্ষ্ট ইয়াৰত চিলেবাছ সেইটো চব ছেম থাকিব ঠিক আছে এতিয়া বিটেক ফাৰ্ষ্ট ইয়াৰত কি হয় তোমালোক দুটা ছেকশ্যন ভগোৱা হ'ব কিছুমান ব্ৰাঞ্চ গ্ৰুপ এ বুলি কোৱা হ'ব কিছুমান ব্ৰাঞ্চ গ্ৰুপ বি বুলি কোৱা হ'ব এতিয়া গ্ৰুপ এৰ আণ্ডাৰত যিখিনি ব্ৰাঞ্চ যিখিনি আমাক এছটোৱে ছাজেষ্ট কৰিছে সেইখিনি মই কৈ আছোঁ সেইখিনি হ'ল আমাৰ চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ মেকানিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ কেমিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ এণ্ড ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ তো চিভিল মেকানিকেল কেমিকেল এণ্ড আই পি তো এই প্ৰায় চাৰিটা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চেছ লগ লাগি আমাৰ গ্ৰুপ এ হৈছে বিটেক ফাৰ্ষ্ট ইয়াৰৰ কাৰণে অ'কে এতিয়া গ্ৰুপ এ গ্ৰুপ বি কি হ'ব মই কেনেকৈ সিহঁতক ফ'ল' কৰিম মই কৈ দিম তো গ্ৰুপে তোমালোকৰ এইখিনি বস্তু শুনি লোৱা নেক্সট যিখিনি গ্ৰুপ বি তাত আমাৰ আহিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ দেন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং এণ্ড পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং এণ্ড কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং অ'কে কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং তো এই তোমাৰ প্ৰায় 7টা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চেছ আমাৰ গ্ৰুপ বিত আহিছে আৰু প্ৰায় 4টা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চেছ গ্ৰুপ এত আহিছে মানে কোৰ ব্ৰাঞ্চখিনি আমাৰ প্ৰায় গ্ৰুপ এত আহিছে আৰু যিখিনি তোমাৰ চাৰ্কিট ব্ৰাঞ্চ বা ইলেক্ট্ৰনিকৰ লেভেলৰ যিখিনি ৰিলেটেড ইলেক্ট্ৰিকেল বা কম্পিউটাৰ চায়েন্স ৰিলেটেড সেইখিনি আমাৰ গ্ৰুপ বিত পঠাইছে আৰু এইটো মানে আগৰ পৰা চলি আছে এইটো প্ৰচিডিউৰ মই তোমালোক কৈ দিছোঁ আৰু লগতে গোটেই ক্লাছটো ষ্টাৰ্ট হোৱাৰ আগতে মই ইণ্ডাকশ্যনৰ কথা কৈছিলোঁ চ' আমাৰ আছটোৱে যিটো কৈছে এজ পাৰ AICTE তেওঁলোকে যিটো মেণ্ডেটৰী 3 উইকছ প্ৰগ্ৰেম মানে এটা কণ্ডাক্ট কৰিব দিছে 3 উইকছ ইণ্ডাকশ্যন প্ৰগ্ৰেম এটা কণ্ডাক্ট কৰিব দিছে 3 উইকছ মানে 21 ডেইজৰ বাট কিছুমানে 7 ডেইজো কৰে কিছুমানে 14 ডেইজ কৰে দিছ ডিপেণ্ড আপন দ্য কলেজ চ' এটা 21 ডেইজৰ এটা মানে তেওঁলোকক কোৱা হয় যে এইটো কণ্ডাক্ট কৰিবৰ বাবে চ' তোমালোকৰ এটা লেভেললৈ হ'ব এণ্ড আগষ্টৰ লাষ্টৰ ফালৰ পৰা তোমালোকৰ ক্লাছবিলাক ষ্টাৰ্ট হৈ যাব ঠিক আছে চ' এতিয়া এই ইণ্ডাকশ্যন প্ৰগ্ৰেমখিনিত তোমালোকে বহুতখিনি বস্তু শিকিবা লাইক ফিজিকেল এক্টিভিটি হওক ক্ৰিয়েটিভিটি আৰ্টছ ইউনিভাৰ্চেল হিউমেন ভেলু চ' মানুহৰ লগত ইণ্টাৰেকশ্যন এভৰিথিং মই এইবিলাক কৈছিলোঁ ইণ্ডাকশ্যনৰ আগত মানে এটা ভিডিঅ' বনাইছিলোঁ এতিয়া তোমালোক চিলেবাছৰ ওপৰত আহোঁ মই যিটো চিলেবাছ ৰিলেটেড ভিডিঅ'টো বনাইছোঁ এতিয়া যিখিনি গ্ৰুপ এ মই অলৰেডি কৈ দিলোঁ গ্ৰুপ এৰ কথা তো এতিয়া গ্ৰুপ এ কি কৰিব যেতিয়া ছেমিষ্টাৰ 1 হ'ব তেওঁলোকৰ মানে ফাৰ্ষ্ট ছেমিষ্টাৰত ঠিক আছে তেওঁলোকে যিটো তেওঁলোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত তেওঁলোকে কি পঢ়িব গ্ৰুপ এ মানে প্ৰথম ছাবজেক্টটো থাকিব তেওঁলোকে ফিজিক্স তো ফিজিক্সত আমাৰ লাইক যিখিনি ফিজিক্সৰ বস্তু তোমালোকৰ পৰা হাই ছেকেণ্ডেৰী ৰিলেটেড বস্তু কিছুমান পাবা তাত অলপ আপাৰ লেভেল হৈ যাব তোমালোকে গম পাবা চ' ফিজিক্সখন পঢ়িব লাগিব এণ্ড লগতে ফিজিক্সৰ তোমাৰ একচুৱেলি কি হয় দুইটা বস্তু থাকিব এটাতো থিয়ৰী থাকিব এটা লেব থাকিব অ'কে তো এই দুইটা বস্তু থাকিব তোমালোকৰ নেক্সট আহিব মেথমেটিক্স 1 চ' মেথমেটিক্সৰতো লেব নাথাকে বাট মেথমেটিক্স অন এটা হায়াৰ লেভেল লাইক 11-12ত যিখিনি মেথমেটিক্স পঢ়িছে তাতকৈ কিছু হায়াৰ লেভেল আহিব বাট ডেট ইজ ৰিলেটেড উইথ দিম চ' তোমালোকৰ যদি 11-12ৰ মেথছখিনি ভালদৰে কৰিছা দেন এই মেথছটো প্ৰায় ইজি হৈ যাব ঠিক আছে আৰু এই মেথমেটিক্সৰ কাৰণে এতিয়া বহুতখিনি ষ্টুডেণ্ট মেথমেটিক্সত অলপ দিগদাৰ হয় ইফালে তোমাৰ ফাৰ্ষ্ট ইয়াৰত আহি কিনে তো মই তাৰ বাবে কৈ দিছোঁ এখন ভাল কিতাপো তাত আছে যিটো তুমি কিনিব পাৰিবা এখন বনজিৎ শৰ্মা বুলি ৰাইটাৰ এজনে কিতাপ এখন উলিয়াইছিলে প্ৰায় ফাৰ্ষ্ট ইয়াৰৰ কাৰণে স্পেচিয়েলাইজ তো সেইখন কিনিব পাৰা সেইখন ভাল কিতাপ মই কৈ দিছোঁ অলৰেডি নেক্সট তোমাৰ ছাবজেক্টটো হ'ব বেছিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং তো BW বুলি কয় বেছিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং তাত তোমাৰ ইলেক্ট্ৰিকেল লেভেলৰ ছাবজেক্টখিনি পঢ়িবা লাইক AC কাৰেণ্ট DC কাৰেণ্ট মেগনেটিক ইফেক্ট তো এইখিনি বস্তু তোমালোকে পঢ়িবা তাত ঠিক আছে 3 ফেজ কাৰেণ্ট 2 ফেজ কাৰেণ্ট নেক্সট আহিব ইঞ্জিনিয়াৰিং গ্ৰাফিক্স মই আগতে মই কৈছিলোঁ এটা যে তোমাক কি বস্তু কিনিব লাগিব সেই ভিডিঅ'ত কৈছোঁ যে তোমালোকে এটা ইঞ্জিনিয়াৰিং ড্ৰয়িং বুলি এটা ছাবজেক্ট থাকিব যিটো ইঞ্জিনিয়াৰিং গ্ৰাফিক্স বুলি কয় চ' তাত তোমালোকে কিছুমান পঢ়িব লাগিব আৰু মই চিলেবাছটো লাগিলে দি দিম তাত যে প্ৰত্যেকটা ছাবজেক্টত কি মানে কণ্টেণ্ট থাকিব ঠিক আছে তাত তোমালোকে চাব পাৰিবা নেক্সট আহিব চ' ইঞ্জিনিয়াৰিং গ্ৰাফিক্সতটো মেইনলি চিভিলৰ বা মেকানিকেলৰ ফালে যায় এই ছাবজেক্টটো পিছলৈ লাগিব বাট তোমালোকক বেছিক যিখিনি শিকাৰ বাবে গোটেইখিনি ব্ৰাঞ্চত লাগে ঠিক আছে ইয়াত তোমালোকে অৰ্থগ্ৰাফিক প্ৰজেকশ্যন আইচমেট্ৰিক এইখিনি চাব পাৰিবা নেক্সট তোমালোকে আহিব টেকনিকেল ৰিপৰ্ট ৰাইটিং চ' টেকনিকেল ৰিপৰ্ট ৰাইটিঙত তোমাৰ কি হ'ব যে তোমালোকে মানে কি হয় যে যিখিনি তোমাৰ ছাপ'জ মানে টেকনিকেল ৰিপৰ্ট ৰাইটিঙত তোমাৰ একচুৱেলি কেনেকৈ প্ৰেজেণ্টেশ্যন দিবা কেনেকৈ ৰিপৰ্ট লিখিবা কেনেকৈ তোমালোকে গ্ৰুপ ডিছকাশ্যন কৰিবা ইয়াৰ ওপৰত তোমালোকক অলপ মানে আইডিয়া দিয়া হ'ব চ' যে তোমালোকে যেতিয়া প্লেচমেণ্টত বহিবা তেতিয়া তোমালোকে সেই আইডিয়াখিনি পাবা বা তাত প্লেচমেণ্টত তোমালোকে এটা ভাল প্লেচমেণ্ট ল'ব সক্ষম হ'বা চ' ইয়াৰ বাবে নেক্সট ফিজিক্স লেব মই কৈছোঁ অলৰেডি ফিজিক্স লেব এটা আহিব নেক্সট তোমাৰ আহিব বেছিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং লেব চ' BW যিটো ছাবজেক্ট আছে তাৰ এটা লেবো আহিব চ' সেই লেবটো তোমালোকে ইলেক্ট্ৰিকেল চাৰ্কিটবিলাক লগাব লাগিব তাৰ প্ৰায় 6-7টা মান এক্সপেৰিমেণ্ট থাকিব সেই এক্সপেৰিমেণ্টবিলাক কৰিব লাগিব ঠিক আছে কানেকশ্যনৰ ওপৰত
নেক্সট আহিব ডিজাইন থিংকিং চ' তাত তুমি ডিজাইনৰ ওপৰত কিছু থিংকিং ৰাখিব লাগিব ঠিক আছে মই তোমালোকক অলৰেডি দি দিম কণ্টেণ্টখিনি নেক্সট আহিব আইডিয়া লেব ৱৰ্কশ্বপ চ' এটা এটা নতুন ৱৰ্কশ্বপ চ' এই বস্তুখিনি নতুন আহিছে ডিজাইন থিংকিং বা আইডিয়া লেব ৱৰ্কশ্বপ চ' এইবিলাক বস্তু নতুন হয় বাট আইডিয়া লেব ৱৰ্কশ্বপটো হ'ল পাছ বা নন পাছ ত' তাত কোনো ধৰণৰ ক্ৰেডিট নাথাকে পাছ কৰিলে হ'ব বা নন পাছ অ'কে চ' আইডিয়া লেব ৱৰ্কশ্বপ থাকিলে আৰু এটা থাকিব তোমাৰ ডিজিটেল ফেব্ৰিকেশ্যন ৱৰ্কশ্বপ মেনুফেকচাৰিং চ' এইটো হ'ল ৱৰ্কশ্বপটো আগৰ পৰা আছে এণ্ড দিছ ইজ মাষ্ট ইম্পৰ্টেণ্ট ইন ইঞ্জিনিয়াৰিং চ' ৱৰ্কশ্বপত তোমালোকক ৱৰ্কশ্বপ কৰোৱা হ'ব ঠিক আছে আৰু এইটো এটা মষ্ট বিউটিফুল হয় পিৰিয়ড হয় ইভেন মই নিজেও আজি মানে মনত পেলাওঁ সেই দিনবিলাক বহুত ভাল লাগে ৱৰ্কশ্বপত তোমালোকে ফিটিং শিকাব অ'কে লাইক তোমালোকক বহুতখিনি মেচিনৰ লগত কেনেকৈ ডিল কৰিব লাগে সেইবিলাক শিকায় ব্লেক স্মিথ অ'কে সেইবিলাক শিকাব তো এনেকুৱা বহুতকেইটা ৱৰ্কশ্বপ আছে তো সেই ৱৰ্কশ্বপখিনি মানে কৰি ভাল লাগে এণ্ড নিজে মানে যেতিয়া ইঞ্জিনিয়াৰিঙৰ ফিল্ডত তোমালোকে যাবা সেইখিনি ইউজ কৰিব পাৰিবা এণ্ড মেইনলি ৱৰ্কশ্বপটো মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে হয় বাট গোটেইখিনি ব্ৰাঞ্চত আমাক এই নলেজখিনি দিয়া হয় ঠিক আছে তো ৱৰ্কশ্বপৰ কথা এইখিনি কৈ দিলোঁ এণ্ড নেক্সট ছেমিষ্টাৰটো মানে মই একচুৱেলি গ্ৰুপেৰ কথা কৈছোঁ মানে তেওঁলোকে যদি ছেমিষ্টাৰ 1ত যিখিনি ছাবজেক্ট পঢ়িব ছেমিষ্টাৰ 2ত তেওঁলোকে কি পঢ়িব যে গ্ৰুপ এ মানে ক'ৰ ব্ৰাঞ্চৰখিনি তেওঁলোকে ফাৰ্ষ্টৰ ছাবজেক্টটো আহিব কেমিষ্ট্ৰি চ' তাত লাইক তোমালোকে ছেমিষ্টাৰ 1ত যদি ফিজিক্স পঢ়িছিলে ইয়াত কেমিষ্ট্ৰি পঢ়িবা দেন তোমালোকৰ নেক্সট আৰু এখন থাকে মেথমেটিক্স 2 তাত মেথমেটিক্স 1 আছিলে ইয়াত মেথমেটিক্স 2 আহিব নেক্সট আহিব তোমাৰ বায়'লজি ফৰ ইঞ্জিনিয়াৰ্ছ অ'কে চ' আজি আগতে এইটো বস্তু নতুনকৈ আহিলে বাৰু NEP আণ্ডাৰত আগতে বায়'লজিটো নাছিলে আমাৰ ইঞ্জিনিয়াৰিঙত নালাগে বাট ইয়াত এটা বেছিক তোমালোকক মানে কনচেপ্ট দিয়াৰ বাবে বায়'লজি ফৰ ইঞ্জিনিয়াৰ্ছ এটা মানে ইণ্ট্ৰডিউচ কৰা হৈছে নেক্সট আহিব প্ৰগ্ৰেমিং ফৰ প্ৰব্লেম চলভিং চ' দিছ ইজ কল PSPC আৰু ইয়াত তোমালোকক চি প্ৰগ্ৰেমিং যিটো লেংগুৱেজ সেইটো শিকোৱা হ'ব ঠিক আছে এইটো আগৰ পৰা আছিলে দেন আহিব ইঞ্জিনিয়াৰিং মেকানিক্স মষ্ট ইম্পৰ্টেণ্ট যদি ক'ৰ ব্ৰাঞ্চৰ হয় ইঞ্জিনিয়াৰিং মেকানিক্স এটা ছাবজেক্ট থাকিব তাত একচুৱেলি লেবো থাকে অ'কে ইঞ্জিনিয়াৰিং মেকানিক্স থিয়ৰী ছাবজেক্ট আছে দেন তোমালোকৰ আহিব ইউনিভাৰ্চেল হিউমেন ভেলুজ চ' ইউনিভাৰ্চেল হিউমেন ভেলুজত তোমাক মানে মৰেল ভেলুজ লাইক তোমালোকে যদি আগতে পঢ়িছা মৰেল ভেলুজৰ ওপৰত আমাৰ মানে আগতে এখন কিতাপ আছিলে প্ৰায় যেতিয়া আমি সৰু আছিলোঁ চ' সেই বস্তুখিনি ইয়াত শিকোৱা হয় ইউনিভাৰ্চেল হিউমেন ভেলুজ যে মৰেলিটিৰ ওপৰত শিকোৱা হয় দেন আহিব তোমাৰ কেমিষ্ট্ৰি লেব অ'কে চ' কেমিষ্ট্ৰি লেব যেনেকুৱা তোমাৰ কেমিষ্ট্ৰি আছিলে ইয়াত কেমিষ্ট্ৰি লেব আহিব এণ্ড দেন আহিব তোমাৰ স্পৰ্টছ এণ্ড য়োগা চ' এইটো পাছ এণ্ড নন পাছ হয় স্পৰ্টছ এণ্ড য়োগাত তোমাক মানে য়োগাৰ ওপৰত কিছু আইডিয়া দিয়া হ'ব ফিজিকেল এক্টিভিটিৰ ওপৰত এণ্ড কেমিষ্ট্ৰি লেবটো তোমাৰ তাত মাৰ্কছ থাকিব অ'কে লেবটো কিন্তু মোষ্ট ইম্পৰ্টেণ্টলি ইয়াত ইঞ্জিনিয়াৰিং মেকানিক্সৰ লেব বুলি তেনেকুৱা লিখা নাই মানে হয়তো চাগে ইঞ্জিনিয়াৰিং মেকানিক্সৰ লেব আমাৰ সময়ত আছিলে চ' এতিয়া চাগে উঠাই দিলে চ' ইঞ্জিনিয়াৰিং মেকানিক্সৰ থিয়ৰী পঢ়িলে তোমালোকৰ হৈ যাব ঠিক আছে ত' এইটো এটা তেওঁলোকে ভাল পদক্ষেপ কৰিলে নেক্সট তোমাৰ গ্ৰুপ বিৰ ওপৰত মই ক'বলৈ গৈ আছোঁ এতিয়া গ্ৰুপ বিৰ চোৱা তোমালোকৰ যদি লিষ্টখন চাব পাৰিছা একচুৱেলি সেইটো ইণ্টাৰচেঞ্জ হৈছে মানে গ্ৰুপ এ ছেমিষ্টাৰ 1ত যিখিনি ছাবজেক্ট পঢ়িছিলে সেইখিনি গ্ৰুপ বি ছেমিষ্টাৰ তোমালোকৰ 2ত পঢ়িছে মানে ঠিক আছে আৰু যিখিনি গ্ৰুপ এ ছেমিষ্টাৰ 2ত পঢ়িছিলে ছাবজেক্ট সেইখিনি গ্ৰুপ বি এ সেইখিনি ছেমিষ্টাৰ 1ত পঢ়িছিলে মানে বুজি পালা ন তোমালোকে তো ছেকেণ্ড ছেমিষ্টাৰত যেতিয়া মানে আমাৰ গ্ৰুপ এ যেতিয়া ছেকেণ্ড ছেমিষ্টাৰ হ'ব তেতিয়া সেই সময়খিনিত তেওঁলোকৰ ছেকেণ্ড ছেমিষ্টাৰত সেই গ্ৰুপ এ মানে ছেমিষ্টাৰ 1ত যিখিনি গ্ৰুপ এ পঢ়ি গ'ল সেইখিনি তেওঁলোকে পঢ়িব মানে ইণ্টাৰচেঞ্জ হৈ যায় বস্তুটো কিন্তু অভাৰঅল কোৰ্চটো ছেমে থাকিব ঠিক আছে চ' তোমালোকে অলৰেডি দেখিছা চাগে মই ফটোখিনি দি দিছোঁ তোমালোকৰ স্ক্ৰীণত আৰু তাৰ লগতে মই কণ্টেণ্টখিনিও একেলগত দি দিছোঁ যে গোটেইকেইটা ছাবজেক্টত তাতে তোমালোকে চাব পাৰিছে চাগে অ'কে মই যিমানখিনি পাৰিছোঁ তোমালোকক কণ্টেণ্টবিলাক একেলগত দি দিছোঁ কাৰণ টেকনিকেল হওক বা ফিজিক্স লেব হওক বেছিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং লেব চ' তাত তোমালোকে পষ্ট কৰি ভিডিঅ' চাব পাৰিবা কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায় ত' সেইবাবে ইমান মই বেছি ৰখাব নোৱাৰিম ইয়াত ত' তোমালোকে চাব পাৰিবা এইখিনি বস্তুবিলাক ঠিক আছে ত' এই কণ্টেণ্টবিলাক তোমালোকক দি দিছোঁ এণ্ড চাব পাৰিবা আৰু বুকছবিলাক লিখা আছে একচুৱেলি কি হয় বুকছৰ কথা মোক বহুতে সুধি আছিল চ' তোমাৰ লাইব্ৰেৰী যদি থাকে লাইব্ৰেৰীৰ পৰা তোমালোকক সেই ছেমিষ্টাৰৰ বাবে বুকছখিনি দিয়া হয় পঢ়িবৰ বাবে ঠিক আছে আৰু লগতে ছফ্ট কপিবিলাকতো পাবাই অনলাইনত তো যদি তোমালোকক আৰু সেই বুকছখিনি তোমালোকৰ পাৰ্মানেণ্টলি নাথাকে ছেমিষ্টাৰ শেষ হোৱাৰ পিছত তোমালোকে দিব লাগিব ত' যদি পাৰ্মানেণ্টলি লাগে দেন ইউ কেন বাই অফলাইন বুকছ অলপ মানে যদি খৰচ হ'ব পাৰে বাট ইউ কেন বাই ইট অ'কে বা নহ'লে যদি তোমাৰ খৰচৰ প্ৰব্লেম হয় তেতিয়া ছফ্ট কপিটো লগত ৰাখিব পাৰিবা এণ্ড ইউ কেন ইউজ ইট ইন ফিউচাৰ ৰাইট তো মই এইখিনি কথা কৈ দিলোঁ আৰু লগতে মই কৈ দিওঁ যে আগতে তোমালোকে যেতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছিলে তাত পাৰ্চেণ্টেজ আছিলে বাট ইয়াত তোমালোকৰ গ্ৰেডিং ছিষ্টেম হয় চ' ইয়াত 10 CGPA থাকিব 10 GPA থাকিব অ'কে যিটো আমাৰ ছেমিষ্টাৰত যিটো GPA বুলি কোৱা হয় তো সেই GPA তোমালোকক 10 GPA মেক্সিমাম থাকে চ' তাৰ ভিতৰত তোমাৰ কিমান GPA পোৱা চ' মই তোমালোকক এইটো কওঁ যে ষ্টাৰ্টিঙৰ পৰা ভাল GPA এটা মেইনটেইন কৰা চ' ডেট ইন এ ফাইনেল তোমালোকৰ এটা ভাল GPA এটা তোমালোকে পাবলৈ সক্ষম হোৱা চ' মই এইটোৱে তোমালোকক মানে ৰিকুৱেষ্ট কৰিছোঁ ৰাইট এটা ভাল GPA এটা মেইনটেইন কৰা যাতে ফিউচাৰত এটা ভাল তোমালোকৰ এটা ভাল একাডেমিক কেৰিয়াৰ এটা তোমালোকে পাবলৈ সক্ষম হোৱা এটা ভাল প্লেচমেণ্ট হয় এজন ভাল ইঞ্জিনিয়াৰ হ'বলৈ সক্ষম হোৱা
চ' মই চিলেবাছৰ কথা বহুতে সুধি আছিলে, চ' মই এইভাবে চিলেবাছৰ ভিডিঅ' এটা বনাই দিলোঁ। আৰু লগতে মই কৈ দিওঁ যে ইয়াত ক্ৰেডিটছ বোলা এটা বস্তু থাকে কাষত, চ' ক্ৰেডিটছটো বহুত ইম্পৰ্টেণ্ট হয়। যেতিয়া তোমালোকৰ জিপে ওলোৱা হ'ব তেতিয়া ক্ৰেডিটছটো তোমালোক তাত দেখুৱাব, ঠিক আছে। চ' তাত কি হয় যে ক্ৰেডিটছ বস্তুটো তোমালোকৰ থাকে তাত চিলেবাছত, বা তোমাৰ মাৰ্কশ্বিটতো সেই ক্ৰেডিটছৰ চিষ্টেমটো আহি যাব, ৰাইট। তো মানে এনেকুৱা হয় বস্তুবিলাক, মই তোমালোক কৈ দিছোঁ কেনেকৈ জিপিএটো ওলায়। অভাৰঅল যিটো চিষ্টেম হয় তাত কি হয় তোমালোকৰ মানে প্ৰত্যেকটো ছাবজেক্টত, ছাপ'জ তোমালোকে কি গ্ৰেড পাইছা, আউটষ্টেণ্ডিং পাইছা, A+ পাইছা, A পাইছা, অ'কে, B+B, চ' তাৰ বিপৰীতে এটা এটা পইণ্ট থাকে। যেনেকৈ O+ পালে তুমি 10 পালা, A+ পালে তুমি 9 পালা, A পালে তুমি 8 পালা, B+ পালে 7 পালা, এণ্ড B পালে তুমি 6 পালা। চ' সেনেকুৱা এটা পইণ্ট থাকিব। চ' তাৰ লগত যিটো ক্ৰেডিট সেই ছাবজেক্টখনৰ, ছাপ'জ এখন ছাবজেক্টৰ ক্ৰেডিটটো 4 আছে, তেতিয়া সেই গ্ৰেডৰ লগত সেইটো মাল্টিপ্লাই কৰিবা, অ'কে কৰিলা, সেইটো কৰিলা, আৰু গোটেইখন ছাবজেক্টত এনেকৈ মাল্টিপ্লাই কৰিব লাগিব। নিজৰ ক্ৰেডিটটোৰ লগত তুমি যিটো গ্ৰেড পাইছা ৰিজাল্টত সেইটো মাল্টিপ্লাই কৰিলে, ডিভাইডেড বাই অভাৰঅল ক্ৰেডিট, যিমান টোটেল ক্ৰেডিট আছে সেইটো এড কৰি কিনে ডিভাইড কৰি তেতিয়া তোমাৰ অভাৰঅল জিপিএটো ওলাই যাব। জাষ্ট এটা স্মল মানে কম সময়ত মই এটা এক্সাম্পল দি কিনে কথাটো কৈ দিছোঁ। চ' আই হোপ যে তুমি চিলেবাছৰ ভিডিঅ'খিনি পাই গ'লা। চ' এইখিনি তোমালোকৰ চিলেবাছ থাকিব, এণ্ড নাথিং নিউ, অলপ দুটামান এড কৰা হৈছে, কোনো ইমান মানে টান বস্তু নহয়। চ' বস্তুখিনি চব ইজিয়ে হয়, তোমালোকে পঢ়িব লাগিব, টাইম দিব লাগিব, এণ্ড মষ্ট ইম্পৰ্টেণ্টলি ক্লাছবিলাক কৰিবা, ঠিক আছে। কেতিয়াবা তোমালোকে কৰিলে গম পাবা অলপ ক্লাছবিলাক বৰিং হ'ব, মানে প্ৰথম দিনাটো ভাল লাগিব, চ' কেইদিনৰ পিছত যোৱাৰ পিছত অলপ বৰিং লাগিব পাৰে, এণ্ড দিছ ইজ নট মানে এক্সেপশ্যনেল, দিছ ইজ নৰ্মেল। প্ৰত্যেকজন ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টে এনেকুৱা হয়, ইভেন যিখিনি টিচাৰো পঢ়ি আছে তেওঁলোকৰ সময়তো তেনেকুৱাই হৈছিলে, এণ্ড দিছ ইজ নৰ্মেল। বাট তুমি ফিজিকেলি এক্টিভটো থাকিব লাগিব, কাৰণ কিয় তোমাৰ যিখিনি টিচাৰে পঢ়াব সেইখিনিয়ে কলেজত মানে পেপাৰত আহিব, অ'কে। ইটছ নট লাইক বৰ্ড এক্সাম কি মানে পঢ়ি আছে কিবা বা বেলেগ লেভেলৰ এটা দি দিলে হ'বকে, তেনেকুৱা নহয়। তোমাক যিখিনি পঢ়া হয় সেইখিনি দিয়ে। চ' নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা এইখিনি কৈছোঁ। আই হোপ তোমালোকৰ ইঞ্জিনিয়াৰিং কেৰিয়াৰটো ভাল হয়। তো মোৰ মানে লগতে বহুতখিনি ইউটিউব চেনেল আছে, ঠিক আছে। মই কৈ দিছোঁ তোমালোকক বহুতখিনি ইউটিউব চেনেলছ আছে য'ত তোমালোকে নিজে পঢ়িব পাৰিবা। ছাপ'জ ক্লাছটো কৰিলা, সেইটো মেণ্ডেটৰী, কাৰণ এটেণ্ডেঞ্চো থাকে, আৰু লগতে ক্লাছত শিকিব পাৰিবা বহুতখিনি। আৰু যদি ক্লাছত কিয় বুজি নোপোৱা, দেন অনলাইনতো বহুতখিনি লেকচাৰ্ছ এভেইলেবল আছে যিটো তোমালোকে চাব পাৰিবা ইঞ্জিনিয়াৰিং ৰিলেটেড, অ'কে। তো বিচাৰিলে পাই যাবা, ভালদৰে শ্বেয়াৰ্ছ কৰিবা, এণ্ড আই হোপ যে ইঞ্জিনিয়াৰিং জাৰ্ণিটো ভাল হয়। চ' এনেকৈ ছাপোৰ্ট কৰি থাকিবা। ধন্যবাদ। মই আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ, আৰু লগতে শ্বেয়াৰ, ছাবস্ক্ৰাইব এইখিনি কৰি থাকিবা, বেলেগকো ক'বা, আৰু হেল্প কৰিবা চেনেলটো গ্ৰ' কৰাত। চ' ধন্যবাদ।